নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 16 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটছ পিপলছৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আজি আমি ইয়াৰ পাৰ্ট 16 ভিডিঅ'টো লৈ আহিছো আৰু ইয়াত আজি আমি টপ 27 এমচিকিউ ডিসকাস কৰিম আৰু তাৰ লগতে গুৰুত্বপূৰ্ণ ডাটাসমূহ অপচন ৰিলেটেড ডাটা সেইসমূহ আমি আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে বা আমাৰ চেনেলৰ ভিডিঅ'সমূহ পোন প্ৰথমবাৰৰ বাবে চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব প্ৰথম প্ৰশ্নটো হৈছে ডিমাপুৰ ৱাজ সিটুৱেটেড অন দ্য বেংক অফ ডেছ ডিমাপুৰ অৱস্থিত ডেছ নদীৰ পাৰত বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এ ব্ৰহ্মপুত্ৰ অপচন বি দিখৌ অপচন চি ধনশিৰি আৰু অপচন ডি দৈয়াং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ধনশিৰি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দ্য কামাখ্যা ৱাজ ৰিবিল্ড ইন ব্ৰিক্স বাই কুচ কিং নৰনাৰায়ণ ইন ডেছ নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে ডেছ চনত বুলি সোধা হৈছে আৰু ইয়াৰ অপচনসমূহ দিয়া হৈছে A 1545 অপচন বি 1555 অপচন চি 1565 আৰু অপচন ডি হৈছে 1575 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1565 চনত নৰনাৰায়ণ ৰজাই ইটাৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে আৰু আমি জানো নহয়নে এইটো খুব গুৰুত্বপূৰ্ণ আৰু নৰনাৰায়ণৰ আচল নামটো কি আছিল আমি জানো মল্লদেৱ নৰনাৰায়ণৰ আচল নাম আৰু শুক্লধ্বজ হৈছে শ্ৰীনাৰায়ণৰ আচল নাম এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া when did the new Vaishnavite movement of Shankardev take place in Assam অসমত শংকৰদেৱৰ নৱবৈষ্ণৱ আন্দোলন কেতিয়া হৈছিল আৰু অপচনসমূহ দিয়া আছে এ 15th century অপচন বি 16th century অপচন চি 17th century আৰু অপচন ডি হৈছে 18th century আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 16th century 16th century 16 শতিকাত কি হৈছিল শংকৰদেৱে নৱবৈষ্ণৱ আন্দোলন প্ৰৱৰ্তন কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো হৈছে the first Turkish force to enter কামৰূপ was led by কামৰূপ আক্ৰমণ কৰা প্ৰথম তুৰ্কী বাহিনীৰ সেনাপতি আছিল ডেছ বুলি সোধা হৈছে অপচন দিয়া আছে মোহাম্মদ খিলজি অপচন বি মোহাম্মদ ইবন বখতিয়াৰ খিলজি অপচন চি আলী মাৰ্দান আৰু অপচন ডি হৈছে মোহাম্মদ উদ্দৌলা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মোহাম্মদ ইবন বখতিয়াৰ খিলজি 5 নম্বৰ প্ৰশ্নটো লৈ আহিছো আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে who was nicknamed Kite King for skillful and swift military operations দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলাৰাই বুলি অভিহিত কৰা হৈছিল অপচন দিয়া আছে মল্লদেৱ অপচন বি শুক্লধ্বজ অপচন চি গোহাই কমল আৰু অপচন ডি হৈছে দীপসিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শুক্লধ্বজ চিলাৰাই বুলি জনা যায় আৰু নৰনাৰায়ণক কি বুলি জনা যায় মল্লদেৱ বুলি নৰনাৰায়ণক জনা যায় আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু নৰনাৰায়ণ কোচ বংশৰ ৰজা আছিল ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো আমি 6 নম্বৰ প্ৰশ্নটো হৈছে পচা সিস্টেম ওয়াজ ইন্ট্ৰোডিউসড বাই পচা ব্যৱস্থা কোনে আৰম্ভ কৰিছিল আৰু ইয়াৰ অপচনসমূহ হৈছে এ সুকাফা অপচন বি সুহুংমুং অপচন চি প্ৰতাপ সিংহ আৰু অপচন ডি হৈছে ৰুদ্ৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি প্ৰতাপ সিংহ আৰু প্ৰতাপ সিংহৰ আহোম নাম কি আছিল আমি জানো নহয় নে সুচেংফা আছিল প্ৰতাপ সিংহৰ আহোম নাম এটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন দুটি পদবী সৃষ্টি কৰিছিল আৰু ৰুদ্ৰ সিংহই কি নিৰ্মাণ কৰিছিল নাম ডাঙৰ শিলৰ খাকু মেটেকাৰ আলি এইখিনি আমি জানো নহয় নে আহকচোন অকন আমি ৰুদ্ৰ সিংহৰ বিষয়ে আলোচনা কৰি লওঁ ৰুদ্ৰ সিংহক পূব ভাৰতৰ কি বুলি কোৱা হয় শিৱাজী বুলি কোৱা হয় শিৱাজী আৰু সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁক এই উপাধি প্ৰদান কৰিছিল আৰু ডক্টৰ সূৰ্য কুমাৰ ভূঞাই তেওঁক মহান ৰুদ্ৰ সিংহ বুলি উল্লেখ কৰিছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 6 নম্বৰ প্ৰশ্ন শোণিতপুৰ was the capital of ডেছ শোণিতপুৰ ৰাজধানী আছিল ডেছৰ বুলি সোধা হৈছে অপচনসমূহ দিয়া আছে এ কিং বান ৰজাৰ অপচন বি ভগদত্তৰ অপচন চি নৰকাসুৰৰ আৰু অপচন ডি হৈছে পুষ্য বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কিং বান ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ আৰু পুষ্য বৰ্মন কোন অপচন ডি থকা আমি জানো নহয় নে পুষ্য বৰ্মন হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁ মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিল আৰু বাকিখিনি অপচনত থকা বিলাক আমি অসমৰ বিভিন্ন বংশ যিবিলাক আছিল অসমৰ প্ৰাচীন বংশসমূহৰ বিষয়ে আলোচনা কৰিছো আৰু আপোনালোকে
এই প্লেলিষ্টত গৈ পেলাই তাৰ এই ভিডিঅ'খিনি চাব পাৰিব এইখিনি তাত আমি গোটেইখিনি ডিটেইলছভাৱে আলোচনা কৰিছোঁ এইখিনি অপশ্যনত থকাখিনি 7 নম্বৰ প্ৰশ্নটো আহিছোঁ আমি এতিয়া দ্য ফাৰ্ষ্ট known king of Burman dynasty was বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা আছিল ডেছ বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে বালা বৰ্মন অপশ্যন বি গণপতি বৰ্মন অপশ্যন চি কল্যাণ বৰ্মন আৰু অপশ্যন ডি হৈছে পুষ্য বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি পুষ্য বৰ্মন আছিল বৰ্মন বংশৰ বা বৰ্মন ৰাজবংশৰ প্ৰথম ৰজা আৰু তেওঁ কি বুলি কোৱা হয় হিষ্টৰিক কিং বুলি কোৱা হয় কাৰণ তেওঁক ঐতিহাসিক ৰজা বুলি কোৱা হয় কাৰণ তেওঁৰ দিনৰ পৰাই এভিডেন্সখিনি পোৱা যায় আৰু তাৰ আগত যিবিলাক বংশ আছিল সেইবিলাকৰ পৌৰাণিক কাহিনী বা আখ্যান অনুসৰি বিশ্বাস কৰা হয় আৰু এওঁৰ তাৰমানে কি হয় এভিডেন্সবিলাক সাক্ষ্যবিলাক পোৱা গৈছে সেইকাৰণে তেওঁক হিষ্টৰিক কিং বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী ৱাজ মেড ইন ডেছ প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰা হৈছিল অপশ্যন এ 1935 অপশ্যন বি 1925 অপশ্যন চি 1915 আৰু অপশ্যন ডি হৈছে 1930 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1935 চন 1935 আৰু অসমীয়া চলচ্চিত্ৰ জয়মতী কোনে নিৰ্মাণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া where the Indian Space Research Center has planned to set up a center for NETRA আৰু ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে Network for Space Object Tracking and Analysis in Assam আৰু কি বুলি কোৱা হৈছে যে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই স্থাপন কৰিব লগা Network for Space Object Tracking and Analysis মনত ৰাখিব ইয়াৰ সম্পূৰ্ণ ৰূপটো অসমৰ কোন অঞ্চলত স্থাপন কৰিব বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে চন্দ্ৰপুৰ অপশ্যন বি লখিমপুৰ অপশ্যন চি গৌৰীপুৰ আৰু অপশ্যন ডি হৈছে জয়পুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰপুৰত নেত্ৰা স্থাপন কৰিব ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া দ্য টাইটেল অফ কুমাৰ ৰাজা was associated with কুমাৰ ৰজা উপাধি জড়িত হৈ আছে আৰু অপশ্যনসমূহ দিয়া আছে অপশ্যন এ ভাস্কৰ বৰ্মন অপশ্যন বি পুষ্য বৰ্মন অপশ্যন চি হৰ্ষবৰ্ধন আৰু অপশ্যন ডি হৈছে সমুদ্ৰ বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো আৰু তেওঁ হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন আৰু ভাস্কৰ বৰ্মনক কি বুলি কোৱা হয় যে কুমাৰ ৰজা কাৰণ তেওঁ বিবাহ কৰোৱা নাছিল সেইকাৰণে তেওঁ কুমাৰ ৰজা বুলি কোৱা হয় কুমাৰ ৰজা ভাস্কৰ বৰ্মন 11 নম্বৰ প্ৰশ্নটো আহিছোঁ আমি এতিয়া in which of the following places Asia's first tea research center is located তলৰ কোন ঠাইত এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয় অপশ্যন দি আছে ডিব্ৰুগড় অপশ্যন বি নামৰূপ অপশ্যন চি মৰাণ আৰু অপশ্যন ডি হৈছে যোৰহাট আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি যোৰহাটত কি কৰা হৈছে এছিয়াৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হয় আৰু মনত ৰাখিব যে ডিব্ৰুগড়ক কি বুলি কোৱা হয় চাহৰ নগৰ টি চিটি অফ আছাম বুলি কোৱা হয় ইণ্ডিয়া আৰু নামৰূপত সাৰ কাৰখানা আছে হয়নে আৰু অপশ্যন ডি থকা যোৰহাটক কালচাৰেল কেপিটেল বুলিও কোৱা হয় 12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 12 নম্বৰ প্ৰশ্নটো হৈছে বক্সাৰ লাভলিনা বৰগোহাঁই has won bronze medal in how many kg category in Tokyo Olympics 2020 লাভলিনা বৰগোহাঁয়ে টকিঅ' অলিম্পিক 2020 কোন শাখাৰ বাবে ব্ৰঞ্জ মেডেল লাভ কৰিছে আৰু অপশ্যনসমূহ দিয়া আছে এ 68 কেজি অপশ্যন বি 69 কেজি অপশ্যন চি 65 কেজি আৰু অপশ্যন ডি হৈছে 70 কেজি আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 69 কেজি 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে when president's rule was introduced in Assam for the first time after independence স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয় অপশ্যন দিয়া আছে 1949 অপশ্যন বি 1974 অপশ্যন চি 1979 আৰু অপশ্যন ডি হৈছে 1989 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1979ত কি কৰা হৈছে স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল 14 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া নেম অফ দ্য ৰেকৰ্ড where the destruction of the army of Bakhtiar in কামৰূপ মেনশ্যন ডেছ বখতিয়াৰৰ সৈন্য কামৰূপত ধ্বংস হোৱাৰ বিষয়ে বৰ্ণিত হৈছে ডেছত বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে এ দ্য নিধানপুৰ দানপত্ৰ অপশ্যন বি বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে বাহাৰিস্তান ই গাইভি অপশ্যন চি টুংখুঙীয়া বুৰঞ্জী আৰু অপশ্যন ডি হৈছে কানাই বৰশীবোৱা শিলালিপি কানাই বৰশীবোৱা ৰক ইনস্ক্ৰিপশ্যন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি দ্য কানাই বৰশীবোৱা ৰক ইনস্ক্ৰিপশ্যন কানাই বৰশীবোৱা শিলালিপি আৰু এইটো বখতিয়াৰৰ যিটো কামৰূপ আক্ৰমণ কৰিছিল ধ্বংস হৈছিল তাৰ বিষয়ে বখতিয়াৰৰ সৈন্যবিলাক আৰু তাৰ বিষয়ে উল্লেখ আছে এই শিলালিপিত 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া which Ahom monarch hoped to make the Ahom kingdom in an
in an important power in India, আহোম ৰাজবংশৰ কোনজন স্বৰ্গদেউ ভাৰতৰ অন্যতম শক্তিশালী ৰজা ৰূপে চিহ্নিত হৈছে অপচন দিয়া আছে প্ৰতাপ সিংহ অপচন বি গদাধৰ সিংহ অপচন চি ৰুদ্ৰ সিংহ আৰু অপচন ডি আছে চুহুংমুং আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি ৰুদ্ৰ সিংহ 16 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া 16 নম্বৰ প্ৰশ্নটো হৈছে during the Mohammedan revolt when the Morans occupied Rangpur who shifted the Ahom headquarters to Jorhat মহামৰীয়া বিদ্ৰোহৰ সময়ত মৰাণ সকলে ৰংপুৰ অধিকাৰ কৰোতে কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ তুলি আনে আৰু অপচনসমূহ দিয়া আছে এ পূৰ্ণানন্দ বুঢ়াগোহাঁই অপচন বি লক্ষ্মী সিংহ অপচন চি গৌৰীনাথ সিংহ আৰু অপচন ডি হৈছে লালুক বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ পূৰ্ণানন্দ বুঢ়াগোহাঁই 17 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ NESAK NESAC is located in which Indian state উত্তৰ পূব মহাকাশ প্ৰয়োগিক কেন্দ্ৰ ক'ত অৱস্থিত অপচন দিয়া আছে নাগালেণ্ড অপচন বি মেঘালয় অপচন চি আসাম আৰু অপচন ডি আছে ছিকিম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ NESAC বুলি কোৱা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি উমিয়াম মেঘালয়ত দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ NESAC অৱস্থিত আৰু অসমীয়াত ইয়াৰ টাৰ্মটো হ'ব উত্তৰ পূব মহাকাশ প্ৰয়োগিক কেন্দ্ৰ 18 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া 18 নম্বৰ প্ৰশ্নটো হৈছে What is the headquarter of চৰাইদেউ জিলাৰ সদৰ ঠাই কি অপচন দি আছে শিৱসাগৰ অপচন বি মথুৰাপুৰ অপচন চি নাজিৰা আৰু অপচন ডি হৈছে সোণাৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সোণাৰী আৰু চৰাইদেউ জিলাৰ সদৰ ঠাই হৈছে সোণাৰী 19 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে Who was the first lady from Assam to become a doctor চিকিৎসক হোৱা প্ৰথম অসমীয়া মহিলা কোন অপচন দিয়া আছে এ উষা বৰঠাকুৰ অপচন বি পাৰুল দাস অপচন চি মীৰা শৰ্মা আৰু অপচন ডি হৈছে ৰজনী প্ৰভা শইকীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ৰজনী প্ৰভা শইকীয়া যিসকল বন্ধু-বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে 20 নম্বৰ প্ৰশ্ন Who was the founder of Kush state কুশ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন বুলি সোধাইছে অপচন দিয়া আছে এ বিশ্বসিংহ অপচন বি নৰনাৰায়ণ অপচন চি চিলাৰায় আৰু অপচন ডি হৈছে হাৰিয়া মণ্ডল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ বিশ্বসিংহ আৰু বিশ্বসিংহই কুশ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু কুশ সাম্ৰাজ্যৰ হাৰিয়া মণ্ডল তেওঁলোকৰ বংশধৰ আছিল বুলি কোৱা হয় ঠিক আছে আৰু চিলাৰায় কি বুলি কোৱা হয় তেওঁৰ আসল নামটো কি আছিল শুক্লধ্বজ চিলাৰায় আৰু নৰনাৰায়ণৰ আসল নাম আছিল মল্লদেৱ বিশ্বসিংহ আছিল কুশ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ 21 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া 21 নম্বৰ প্ৰশ্নটো হৈছে In the Battle of Saraighat of 1671 Mughal forces were led by Des 1671 চনৰ সৰাইঘাট যুদ্ধত মুঘল সৈন্যক নেতৃত্ব দিয়ে দেশে অপচন দিয়া আছে মিৰ জুমলা অপচন বি ৰাছিদ খান অপচন সি হৈছে দিলিৰ খান আৰু অপচন ডি হৈছে ৰাম সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ৰাম সিংহ নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া The first Assamese periodical Arunodoy was published by the American Baptist missionaries from Srinagar on Des American Baptist missionary প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰা অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ কৰিছিল দেশ চনত কিমান চনত বুলি সোধাইছে অপচন দিয়া আছে এ 1886 অপচন বি 1846 অপচন সি হৈছে 1885 আৰু অপচন ডি হৈছে 1871 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো 1846 চনত আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে প্ৰথমবাৰৰ বাবে অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ কৰিছিল শিৱসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ কৰিছিল আৰু অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছো আমি 23 নম্বৰ প্ৰশ্ন মুমাই তামুলী was first appointed as মুমাই তামুলীক প্ৰথমে নিযুক্তি দিয়া হৈছিল কি বুলি আৰু অপচন দিয়া আছে এ বৰবৰুৱা অপচন বি বৰফুকন অপচন চি বৰগোহাঁই আৰু অপচন ডি হৈছে তামুলী লিগিৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ বৰবৰুৱা মুমাই তামুলীক বৰবৰুৱা হিচাপে নিযুক্তি দিয়া হৈছিল আৰু প্ৰথম বৰফুকন হিচাপে কাক নিযুক্তি দিয়া হৈছিল এটো খুব গুৰুত্বপূৰ্ণ আৰু মনত ৰাখিব প্ৰথম বৰফুকন আছিল লাঙি পানিছিয়া আছিল প্ৰথম বৰফুকন আৰু প্ৰথম বৰবৰুৱা আছিল মুমাই তামুলী আৰু বৰবৰুৱা আৰু বৰফুকন পদবী কোনে সৃষ্টি কৰিছিল প্ৰতাপ সিংহই আৰু তেওঁৰ আহোম নাম আছিল সুচেংফা এইখিনি খুব গুৰুত্বপূৰ্ণ হেকাৰণে আমি মাজে মাজে ইয়াৰ বিষয়ে আলোচনা কৰি আছো 24 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া This is the smallest river island of the world পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ
ডেছ বুলি সোধা হৈছে কি বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ মাজুলী অপশ্যন বি কবু চাপৰি অপশ্যন চি উমানন্দ আৰু অপশ্যন ডি আছে আলুপতি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উমানন্দ আৰু উমানন্দত থকা উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আমি জানো নহয়নে আৰু তেওঁ হৈছে গদাধৰ সিংহ আৰু গদাধৰ সিংহৰ আহোম নাম কি আছিল চুপাতফা এইখিনি মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে in which year was Manas Wildlife Sanctuary declared as a tiger project কোন চনত মানাহ অভয়াৰণ্যক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ 1971 অপশ্যন বি 1972 অপশ্যন চি হৈছে 1973 আৰু অপশ্যন ডি হৈছে 1974 আৰু মানসক অভয়াৰণ্যক টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1973 চনত মানস অভয়াৰণ্যক টাইগাৰ প্ৰজেক্ট বা ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল 26 নম্বৰ প্ৰশ্নলৈ আহিছো এতিয়া 26 নম্বৰ প্ৰশ্নটো হৈছে where is Nameri National Park is situated নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে অপশ্যনসমূহ দিয়া আছে এ শোণিতপুৰ অপশ্যন বি কাছাৰ অপশ্যন চি হৈছে নগাঁও আৰু অপশ্যন ডি হৈছে ডিব্ৰুগড় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান 200 স্কয়াৰ কিলোমিটাৰ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 27 নম্বৰ প্ৰশ্ন when tiger project announced for Kaziranga National Park কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ব্যাঘ্ৰ প্ৰকল্প কেতিয়া ঘোষণা কৰা হয় অপশ্যনসমূহ দিয়া আছে এ 2001 অপশ্যন বি 1999 অপশ্যন চি হৈছে 2007 আৰু অপশ্যন ডি হৈছে 2011 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 2007ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল নিযুক্তি নহয় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু-বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু-বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকৰ অন্যান্য বন্ধুসকলে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে থেংক ইউ ধন্যবাদ জয় অসম